চোৱা পৰিয়াল হ'ব লাগে ঘড়ীৰ কটাৰ নিচিনা যেতিয়া ঘড়ীত 12টা বাজে তেতিয়া গোটেইকেইডাল কটা একেলগে এটা স্থানত ৰৈ যায় আৰু ঠিক তেনেদৰে যেতিয়া আপোনাৰ 12 বাজে যেতিয়া আপোনাৰ বিপদ হয় যেতিয়া আপোনাৰ প্ৰব্লেমে দেখা দিয়ে তেতিয়া আপোনাৰ লগত সকলোৱে যেন মানে আগত আহে আৰু আপোনাক সহায় কৰে একলগত লগ লাগি কিনে সহায় কৰে আৰু তেনেকৈ হলে আপোনাৰ পৰিয়ালত কেতিয়াও বিপদ নাহে আৰু কেতিয়াও মানে বিপদত পৰিলেও আপুনি ভয় কৰিবলগীয়া একো নাই আৰু তেতিয়া আপোনাৰ মানে সকলোৱে আপোনালোকৰ মানে আপোনাক কিবা এটা কৰাৰ পৰা বিৰত থাকিব কাৰণ এটা কথা জানিব যেতিয়া একেলগে আপোনাৰ ঘৰখন ঠিক থাকে তেতিয়া আপোনাক হিলাব পৰা এনেকুৱা কোনো ব্যক্তি নাই যিয়ে নেকি আপোনাৰ বিৰোধিতা বা আপোনাৰ ঘৰৰ বিৰোধিতা আপোনাৰ ওচৰত কৰি আপোনাকে ঘৰৰ পৰা উলিয়াই দিব তেনেকুৱা কোনো ব্যক্তি জন্ম হোৱা নাই যদিহে আপোনালোকৰ নিজৰ পৰিয়ালটো ঠিক থাকে নিজে ঠিক থাকে নিজৰ মানুহখিনি ঠিক থাকে তেতিয়াহ'লে আপোনাক কোনেও বাহিৰৰ মানুহে আহি আপোনালোকৰ বিষয়ে বেয়াকৈ কৈ কেতিয়াও আপোনালোকক বিভাজন আনিব নোৱাৰে গতিকে সকলোৱে মিলা প্ৰীতিৰ মাজত এখন ঘৰ হৈ এখন ধুনীয়া অনুষ্ঠান হৈ ঘৰখন মিলা প্ৰীতিৰ মাজত ধৰি ৰাখক আৰু সুশান্তি বজাই ৰাখক আৰু বিপদৰ সময়ত সকলোকে নিজৰ পৰিয়ালৰ এটা সদস্য বুলি ভাবি নিজৰ বুলি ভাবি আগবাঢ়ি আহক সকলোকে দৰকাৰ হ'ব গতিকে তেনেকুৱাকৈ ভাবিলে কেতিয়াও ঘৰবিলাকৰ মাজত বিভাজন নহয় আৰু বিভাজন হ'লেও সকলোৱে সকলোকে সহায় কৰিব আৰু তেতিয়া কোনেও বিপদত পৰিবলগীয়া নহয় ধন্যবাদ